হেল্ল' এভৰিৱান, মই জুলি কৈছোঁ। মই হোম বেকাৰ চলাইছোঁ নগাঁও চকীটোপৰ পৰা। আপোনালোকে যদি মোৰ লোকেশ্যনৰ ওচৰ পাজৰৰ হয় তেতিয়াহ'লে মোৰ পৰা অৰ্ডাৰ কৰিব পাৰে কেক। যদি ল'ব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে। নাম্বাৰটো হ'ল 7896979310। তো মোৰ এজনীয়ে ভণ্টি ৰিপিট কাষ্টমাৰে হয়, তাই অৰ্ডাৰ দিছিলে মিনি কেক এটা লাগে বেবী বয়ৰ কাৰণে আৰু লিখি দিব লাগে 3 years। তো মই কি কৰিলোঁ 3 years মানে বনাই দিম, কেকটো ডিজাইন কৰি দিম। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু মই স্পঞ্জটো বনাইছোঁ কিন্তু প্ৰিমিক্স মানে হোমমেড প্ৰিমিক্স দি। আপোনালোকে যদি জানিব বিচাৰে হোমমেড প্ৰিমিক্স কেনেকৈ বনায় আপোনালোকেও শিকিব পাৰে। তো কমেণ্ট কৰিব, হোমমেড যদি প্ৰিমিক্স শিকিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু লগতে যদি আপোনালোকে ক্ৰীম বিট কৰিলে কি হয়, বহুতৰ ষ্টিপ নহয়, মেল্ট হৈ যায়। যদি আপোনালোকে জানিব বিচাৰিছে মেল্ট নোহোৱাকৈ কেনেকৈ ক্ৰীম বিট কৰিব তো মোক কমেণ্ট কৰিব, মই আপোনালোকক শিকাই দিম। এইটো ভিডিঅ'ত গোটেইখিনি কথা কৈ দি আছোঁ। আৰু মই কিন্তু এই ভিডিঅ'টো প্ৰথমহে বনাই আছোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰিম ধুনীয়াকৈ এনেকৈ ভিডিঅ' বনাবলৈ যদি ডেইলি অৰ্ডাৰ আহে। তো মই ইয়াত ব্লু কালাৰটো দি ডিজাইন দি দিলোঁ আৰু ষ্টাৰ নজল দি অলপ ডিজাইন কৰি দিলোঁ। ডিজাইন কৰাৰ পিছত এতিয়া কি লিখিম, 3 yearsটো লিখিম বুজি পাইছোঁ। 3 yearsটো লিখাৰ পিছত মই ভাবিলোঁ খালী লাগিছে। ঘৰতে কি কৈছিলে, টপাৰ এটা আছিলে, ড'ৰেমনৰ টপাৰ এটা আছিলে। ড'ৰেমন টপাৰটো লগোৱাৰ পিছত একদম ধুনীয়া লাগিছে। তাৰপিছত কি কৰিলোঁ, গল্ডেন লিপছ অলপ দি দিলোঁ। দিয়াৰ পিছত ফাইনেল লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু মোৰতো বহুত ভাল লাগিছে যে সৰু মিনি কেকত আৰু ড'ৰেমন লুকটো আৰু বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাই দিব।